দেখাবলৈ আৰম্ভ কৰি দিছোঁ। চাওক, এয়া আকৌ বিল্ডিঙৰ বেক চাইডলৈ আহি গৈছোঁ মই। ভাৰতীয় পুৰাতত্ব বন বিভাগৰ এইটো বিল্ডিং হয়, 100 বছৰ পুৰণি। ভিতৰলৈ দেখাইছোঁ মই আগতীয়াকৈ আপোনালোকক। চাওক, কি সুন্দৰ একোটা ঠাই, সুন্দৰ প্লেচ। চাওক, এইটো চাওক গেলাৰী হয়, ইয়াত দেখাইছোঁ মই। আৰু চাওক, দেখাই গৈ থাকিব আপোনালোকে, চাব কি এটা সুন্দৰ ঠাই আহিলোঁ। এইটো মিউজিয়াম হয়। ইয়াত দেখি সকলোবোৰ পৰ্যটক আহে, সকলোৱে ইয়াত চাই ফুৰে। আমিও আহিছোঁ ফুৰিবলৈ, আমিও ফুৰিম, দেখাম। তাৰপিছত সকলোৱে ইয়াত ফটো মাৰে। কি এটা সুন্দৰ পৌৰাণিক বস্তু, এনেকুৱা বস্তু কি ভাল লাগিছে। চব এই বিল্ডিংটো চাবলৈকে আহে। আচলতে পৰ্যটনৰ একটা স্থান হয়, পৰ্যটনস্থলী হয়। দেৱভূমিয়ে নহয়, অকল দেৱভূমিয়ে নহয়, উত্তৰাখণ্ড এখন টুৰিষ্ট, এখন পৰ্যটন ক্ষেত্ৰ। সম্পূৰ্ণ ৰাজ্যখনেই যেন পৰ্যটন ক্ষেত্ৰ। এইটো হৈছে বন বিভাগৰ বন অনুসন্ধান সংস্থাৰ 100 বছৰ পুৰণি বিল্ডিং। ইয়াত 5টাকৈ মিউজিয়াম আছে, বন বিভাগৰ মিউজিয়াম। এনেই বস্তুবোৰ ৰাখে, বস্তুবোৰ সংৰক্ষণ আছে। মই টিকেট ল'লোঁ। ইয়াত প্ৰথম সোমাওঁতেও লাগে টিকেট, আৰু মিউজিয়াম চাবলৈও টিকেট লাগে। মিউজিয়াম মানে কি, বন বিভাগৰ সকলো বস্তুৱে একোটা বিশেষত্ব থাকে। এইটো বন বিভাগৰ মিউজিয়াম হয়। মই মিউজিয়ামটোৰ ভিতৰলৈ সোমাই আহিছোঁ। ইয়াত দেখাইছোঁ চব বন বিভাগৰ যিখিনি অনুসন্ধান, মই কৈছোঁ নহয়, গৱেষণা অনুষ্ঠান। যিসকল ভাৰতীয় বন প্ৰতিকৰণ বিষয়া, ইণ্ডিয়ান ফৰেষ্ট অফিচাৰ, সেইসকলেও, আৰু যিসকলে বন বিভাগৰ বনৰ ওপৰত, জৈৱ বৈচিত্ৰ্যৰ ওপৰত গৱেষণা কৰে, তেখেতসকলেও ইয়াত পঢ়িবলৈ আহে বা হেৰি কৰে। এইটো বন অনুসন্ধান সংস্থা, 100 বছৰ পুৰণি ব্ৰিটিছ জামানাৰ বিল্ডিং হয়। বিল্ডিংটোৱে কি সুন্দৰ, মই ওপৰলৈকে আপোনালোকক দেখাম। যিখিনি পাৰিছোঁ দেখুৱাইছোঁ, চাব। আমাৰ বিল্ডিংটো আকৌ দেখাম। এইখিনি কাঠৰ টুকুৰা, মই বস্তুখিনি এইখিনি দেখিবলৈ কাঠৰ টুকুৰা যেন লাগে, কিন্তু এইখিনি পৌৰাণিক। এইখিনি কিবা এটা ঐতিহাসিক ভিত্তি আছে, বিশেষত্ব আছে। সকলো বস্তুৰে একোটা বিশেষত্ব থাকে। দেখিবলৈ সৰু যেন লাগিলেও বিশেষত্ব এটা থাকে। কাঠফুলা, এই কাঠফুলা, এইখিনি কাঠফুলা হয়। ইমান ডাঙৰ কাঠফুলা, এনেকৈ এইবোৰ দেখাইছে বস্তুবোৰ, এইবোৰ ৰাখিছে বস্তুবোৰ। মই এনেই ওপৰে পঢ়ি থাকিবলৈ মোৰ সময় নাই। বস্তুবোৰ সকলোবোৰে লিখি থৈছে, মই পঢ়ি নেদেখাওঁ, পঢ়িবলৈ সময় নহয়গৈ। বস্তুবোৰ মই এনেই দেখাইছোঁ। এটা শ্ব' পিচ হিচাপে থৈছে, এইবোৰ শ্ব' পিচ হিচাপে থৈছে, দেখাইছোঁ মই দেই। শ্ব' পিচ হিচাপে থৈছে। ইয়াত সকলোবোৰে বাঁহৰ টুকুৰা পৰ্যন্ত থৈছে, এইবোৰ বস্তু থৈছে কাঠৰ। দেখাত কাঠৰ নিচিনা লাগে, কাঠৰ টুকুৰা নিচিনা লাগে। এইবোৰ কাঠৰ টুকুৰা, কাঠফুলা, এইবোৰ কাঠৰ শ্ব' পিচ থৈছে তলত। এনেই এইটো দিছে যে কি ৰেলৱে ডেকাৰ্ড অফ ৰেলৱে স্লিপাৰ টিম্বাৰ বাই ফুংগি 1875, 1875 চনৰ কাঠৰ টুকুৰা থৈ দিছে। ৰেলৰ চিৰিত ব্যৱহাৰ, যেতিয়া ভাৰতলৈ ৰেল আহিছিলে তেতিয়া এইবিলাক ব্যৱহাৰ কৰা, তেনেকুৱা নিচিনা বস্তু আছে। সকলো কাঠফুলা আছে, সকলোৱে ফটোশ্বুট কৰে। একোটা সুন্দৰ ঠাই। ইয়াত বস্তুবোৰ হেৰিয়াতো দেখাই গৈ থাকে, বস্তুবোৰ দৃশ্য চাই গৈ আছে, ইয়াত দেখাই গৈ আছে। সকলোবোৰ দেখি পৰ্যটকে ফটোশ্বুট আছে, ফটো গেলাৰীও আছে। আগত আছে ফটো গেলাৰী এটা মই দেখি আহিছোঁ, মই আকৌ দেখাম। এতিয়া মই এইটো দেখাই লৈছোঁ। তাৰপৰা মই বাহিৰত যাম, আকৌ বাহিৰত দেখাম আপোনালোকক। সকলোবোৰ চাই থাকক, মই আকৌ দেখাই গৈ আছোঁ।